মৰিগাঁৱৰ এগৰাকী শতায়ু গৰকা আইতা পিতৃ মাতৃক বৃদ্ধাশ্ৰমত হোৱা ঘটনাৰ বিপৰীতে ৰাইজৰ আন এক ছবি দেখিবলৈ পোৱা গৈছে। আইতাগৰাকীক লৈ গাঁওবাসীৰ মাজত চলিছে বিশেষ আয়োজন। যি সময়ত একাংশ সন্তানে নিজৰ জন্মদাতা পিতৃ মাতৃক আলপৈচান ধৰাৰ পৰিৱৰ্তে আলয়াথানি কৰি বৃদ্ধাশ্ৰমত থৈ যায়, তাৰ বিপৰীতে চাটনগুৰি গাঁৱৰ ৰাইজে সৰুমাই দাস নামৰ শতায়ু গৰকা আইতাগৰাকীক আজিকোপতি শ্ৰদ্ধা নিবেদন কৰাৰ দৃশ্য বিৰল আৰু সঁচাকৈ আজিৰ সমাজত আদৰণীয় আৰু প্ৰশংসাৰ পাত্ৰ। চাটনগুৰি গাঁৱৰ সৰুমাই দাস নামৰ শতায়ু গৰকা আইতাগৰাকীক তেখেতৰ বাসগৃহত অঞ্চলটোৰ ৰাইজে মহাভাগৱত পাঠ শ্ৰৱণ কৰাৰ লগতে একোখন সম্বৰ্ধনা পত্ৰ সহিতে ভকতি বস্ত্ৰ অৰ্পণ কৰি পঞ্চামৃত খুৱাই আশীৰ্বাদ প্ৰদান কৰা পৰিলক্ষিত হয়। এই আপাহতে আইতাগৰাকীক আমিও জনাইছো সেৱা আৰু দীৰ্ঘায়ু হোৱাৰ শুভকামনা। এই সন্দৰ্ভত আইতাগৰাকীৰ লগতে গাঁওবাসীয়ে ব্যক্ত কৰিলে মনৰ অনুভৱ। শুনকচোন। ভাল লাগিছিল বাবা। আজি মহাভাগৱত পাঠ আপোনাৰ গৃহত ৰাইজে আপোনাক পঞ্চামৃত খুৱাইছে, আপোনাৰ কিবা আশা আছে আৰু? নাই বাবা হ'ব। আপোনাৰ এই গাঁৱৰ এগৰাকী অতিকৈ জ্যেষ্ঠ পুৰণি আপুনি আইতা, আপুনি এই গাঁৱৰ বহু কথা জানে। আপুনি কি জানে আচলতে গাঁওখনৰ বিষয়ে ক'ব পাৰিব নেকি কিবা? আগৰ দিনৰ কথা ক'ব দিছে। আগৰ দিনৰ কথা মনতে নাই, পাহৰি গৈছে। নামঘৰটো যে বনাইছিলে সেইটো বাৰু এই ভলণ্টিয়াৰ যে সূতাবিলাক কাঢ়ি লৈ গৈছিল, কেনেকে লৈ গৈছিল? আপুনি স্বাধীনতা আন্দোলনৰ সময়তো কাম কৰিছে? মই জানো কি হৈছিল তেতিয়া? কি হৈছিলে? আচলতে এইটো এটা সঁচাকৈ আনন্দিত কথা যে এগৰাকী মাতৃক ৭০ বছৰ গৰকা এগৰাকী মাতৃক আমি সন্মান জনাবলৈ পাইছোঁ। আমাৰ সৌভাগ্যৰ কথা, কাৰণ মানুহৰ ইমানখিনি আয়ুস মানে সকলোৱে নাথাকে। যাৰ আছে তেওঁ সঁচাকৈ সৌভাগ্যৱান। তেখেতে এইখন গাঁৱৰ ইতিহাস জানে আৰু এনেকুৱা আমি আচলতে এতিয়া আমি ইতিহাস যদি বুটলিব লগা হয় আইতাৰ কথাৰ পৰাই ল'ব লাগিব। এই চাটনগুৰি গাঁৱৰ বৰ্ণিল ইতিহাস আইতাৰ মুখত আছে। ইয়াত বাঘমৰা খেল বুলি এটা খেল আছিলে, সেই সম্পৰ্কে তেখেতে জ্ঞাত, বা অন্যান্য যিখিনি গাঁৱৰ যিবিলাক পুখুৰী বা অঞ্চলৰ যিবিলাক ভৌগোলিক পৰিসীমা, ৰাস্তা পথ পদূলি, সেইবিলাকো তেখেতে জ্ঞাত। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।